অসমীয়া সংস্কৃতিৰ অন্য এক অবিচ্ছেদ্য অংগ হৈছে সত্ৰীয়া গীত নৃত্য। তাৰে ওপৰত এক গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিলে গুৰুকুল সংগীত কাননৰ সঞ্চালক কলাৰত্ন বঁটা প্ৰাপক গোপাল কৃষ্ণ দাসে। এই কৰ্মশালাখনি অনুষ্ঠিত কৰে 10 দিনীয়া কাৰ্যসূচীৰে ভেলৌগুৰি অফলামুখ গাঁৱৰ নামঘৰৰ প্ৰাংগণত। অফলামুখ গাঁৱৰ লগতে ওচৰ চুবুৰীয়া কেইবাখনো গাঁৱৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। সত্ৰীয়া গীতৰ প্ৰশিক্ষণ দিয়ে গোপাল কৃষ্ণ দাসে নিজে আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিবৰ বাবে আমন্ত্ৰণ কৰি আনে সত্ৰীয়া নৃত্য বিশাৰদ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বন্দনা গগৈক। এই গাঁৱত প্ৰথমবাৰৰ বাবে এনে অনুষ্ঠান অনুষ্ঠিত কৰাত বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। এই কৰ্মশালাখনি অহা দেওবাৰে আনুষ্ঠানিকভাৱে সামৰণি মৰা হ'ব বুলি সঞ্চালকগৰাকীয়ে জনাইছে। গুৰুকুল সংগীত কাননত নামভৰ্তি চলি আছে। যোগাযোগ কৰিবৰ বাবে সঞ্চালকগৰাকীয়ে অনুৰোধ জনাইছে। কৰ্মশালাখনিৰ সম্পৰ্কে পৰিচালক গোপাল কৃষ্ণ দাস, প্ৰশিক্ষক বন্দনা গগৈ আৰু স্থানীয় ৰাইজৰ হৈ দেৱজিৎ দাসে সংবাদ মাধ্যমৰ আগতে কিছু মন্তব্য আগবঢ়ায়। মই আপোনালোকৰ আটাইকেইটা চেনেলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভেলৌগুৰি অফলামুখলৈ আহি বৰ্তমান বুজাব নোৱাৰা এটা অনুভূতি, খুবেই ভাল লগা এটা পৰিৱেশ। আচলতে আমি কৰ্মশালা আগতেও দিছোঁ মই, কিন্তু ইমান 120ৰো অধিক ছাত্ৰ ছাত্ৰী, খুবেই ভাল লাগিছে, খুব ধুনীয়া সঁহাৰি। আৰু এই প্ৰচেষ্টাৰ গোপাল কৃষ্ণ দাসক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আৰু কৃতজ্ঞতাও জনাব লাগিব, যিহেতু এই অনুষ্ঠানটোলৈ আমাক মাতি আনি যিকণ পাৰোঁ, আমিতো একেবাৰে অনভিজ্ঞ, তথাপিতো আমাৰ লগত যিকণ আছে সেইকণ দিবলৈ যত্ন কৰিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকো যেনেধৰণে দিছোঁ খুব সুন্দৰকৈ তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে, যিহেতু এখেতলোকে আগতে এইটো পৰিৱেশ কোনো কালে পোৱাই নাছিলে। গতিকে খুব ভাল লগা এটা পৰিৱেশ। এটা অস্তিত্ব জীয়াই ৰাখিবলৈ হ'লে কৃষ্টি, সংস্কৃতি, সাহিত্য, সংগীত তাৰ প্ৰতি যদি আমি শিপাৰ পৰাই ল'ৰা ছোৱালীবিলাকক যদি আমি সংযোগ নকৰাওঁ, এটা জাতিৰ আকাশীলতা সদৃশ জাতিৰ অস্তিত্ব এবাৰ ক'ত। আচলতে কি হ'ল, মই সৰুৰ পৰাই এটা সপোন আছিল আমাৰ এই ভেলৌগুৰি এলেকাটোত সাংস্কৃতিকভাৱে সঁচাৰ্থত ক'বলৈ গ'লে বহুত পিছপৰা বুলিয়েই ক'ব লাগিব। এই কণ কণ ল'ৰা ছোৱালীবিলাকৰ মাজত সংস্কৃতি, আমাৰ গুৰুজনে আমাক কি দি থৈ গৈছে, আমি সাংস্কৃতিকভাৱে কিমান চহকী, সেইখিনিকে সিহঁতক অনুভৱ কৰাবলৈ মই এই কৰ্মপন্থা হাতত লৈছোঁ। আৰু মই গুৰুকুল ছাত্ৰ ছাত্ৰীটো 120ৰো অধিক। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ভেলৌগুৰি অফলামুখ গাঁও আমাৰ বৰনামঘৰত যোৱা 26 জুলাইৰ পৰা আজি 6 আগষ্টলৈকে 12 দিনীয়া কৰ্মসূচীৰে আমাৰ গুৰুকুল সংগীত কাননৰ মুখ্য পৰিচালক আৰু কলাৰত্ন উপাধিৰে বিভূষিত শ্ৰী গোপাল কৃষ্ণ দাস বন্ধুবৰ আৰু লগতে সত্ৰীয়া সংগীতৰ বিশাৰদ আৰু তেখেতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বন্দনা গগৈ, এই দুইজন প্ৰশিক্ষকে অতি গৰমক নেওচি কণ কণ ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া সংগীত আৰু সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ যিটো প্ৰয়াস কৰিছে, তাৰ বাবে আমি দুইজন পৰিচালককে আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আমি আশা ৰাখিছোঁ এইখন ক্ষেত্ৰৰ পৰাই গৈ যাতে সত্ৰীয়া সংগীত আৰু সংস্কৃতিৰ লগত কণ কণ ছাত্ৰ ছাত্ৰীসকল, দেশৰ ভৱিষ্যত স্বৰূপ ছাত্ৰ ছাত্ৰীসকল, কণ কণ মইনাসকলে চিনাকি হৈ আত্মপৰিচয় দি নিজকে আত্মপৰিচয় কৰাৰ এটা সুযোগ পায়, তাৰ বাবে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।